Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ। আজিৰ ভিডিঅ'টিত আমি চাম আজি যি আমাৰ এডিআৰই গ্ৰেড 4 ৰ ৰিজাল্ট দিব আৰু এই ৰিজাল্ট ইস্যু কৰা হ'ব ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট। এই কমিশ্যনখনৰ পৰা যিসকলে আজি ৰিজাল্টৰ বাবে ৱেইট কৰি আছে তেওঁলোকলৈ অল দ্য বেষ্ট জনাইছো। আশা কৰিছোঁ সকলোৰে ৰিজাল্ট ভাল হ'ব। এতিয়া ইয়াত আমি চাম এই যিটো ৰিজাল্ট দিব ইয়াতে কিমান ভেকেন্সি কাৰণে ৰিজাল্ট হ'ব আৰু কি কি কেটেগৰীৰ ভেকেন্সি আছে এইখিনি আমি চাম। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব আৰু এডিআৰইৰ লগত জড়িত আপডেট বা যিকোনো জব ভেকেন্সি ইনফৰমেশ্যন পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো এইখন হৈছে ভেকেন্সি ডিটেইলছ আৰু ইয়াতে কি কি ভেকেন্সি আছে ইয়াত দিয়া আছে। তাৰ লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত লিখা আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড ভেকেন্সি ফৰ ক্লাছ 4 পোষ্ট। প্ৰথমতে HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাষ্ট। এইটো লেভেলৰ HSLC লেভেলৰ পোষ্ট আছে 1060টা। তাৰপিছত 2 নম্বৰতে আছে HSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন এলং উইথ ITI পাছ চাৰ্টিফিকেট ইন ট্ৰেড অফ ৱায়াৰমেন, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ৱেল্ডাৰ, তাৰপিছত মেচিনিষ্ট, ইলেক্ট্ৰনিক্স, মেকানিক ফ্ৰম গভৰ্ণমেণ্ট অফ আছাম এপ্ৰুভ ইনষ্টিটিউট। অৰ্থাৎ HSLC লগত ITI কৰা সকলৰ কাৰণে এইখিনি ভেকেন্সি টোটেল আছে 1990। তাৰপিছত ৰিড আপ টু ক্লাছ 8 লৈ পঢ়া সকলৰ কাৰণে আছে 1950 ভেকেন্সি 1950টা। তো টোটেল এইখিনি ভেকেন্সিৰ কাৰণে আজি এডিআৰই গ্ৰেড 4 ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু এই পোষ্টবিলাকৰ মেক্সিমাম কোৱালিফিকেশ্যন হৈছে HSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ। তাতকৈ ওপৰত যিসকলে পঢ়িছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। গতিকে যিসকলে আজি ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকে প্ৰায় অলমষ্ট 5000 ভেকেন্সিৰ কাৰণে এই ৰিজাল্টটো ঘোষণা কৰা হ'ব। গতিকে বাকী ভেকেন্সি ডিটেইলছ আমি পিছত চাম। ভেকেন্সি ডিটেইলছ কি কি পোষ্ট আছে, কোনটো পোষ্টৰ গ্ৰেড পে কিমান, সেইবিলাক আমি পিছত ডিছকাছ কৰিম। আজিৰ এই ভিডিঅ'টিত এইখিনি কথা বা কিমান ভেকেন্সি আছে সেইখিনি আপোনালোকৰ লগত এবাৰ ডিছকাছ কৰিলোঁ। থেংক ইউ।